আজি গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন হিতকল্পই এখন জৰুৰী সংবাদমেল আয়োজন কৰে। এই সংবাদমেলত গুৱাহাটীৰ মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ পিছত অসম চৰকাৰে গুৱাহাটীবাসী ৰাইজক আভুৱা ভৰিবলৈ ভৰলু নদীৰ পাৰৰ পৰা দুখীয়া খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে হিতকল্প আৰু অচেতন নাগৰিক মঞ্চই। এই সংবাদমেলত হিতকল্পৰ সভাপতি বাণী বিক্ৰম শৰ্মাই কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা উচ্ছেদ কাৰ্য অবৈধ আৰু চূড়ান্ত বৈষম্যমূলক। কাৰণ হিতকল্প আৰু অচেতন নাগৰিক মঞ্চৰ জৰিয়তে RTI যোগে 2005 চনৰ অধীনত গুৱাহাটীৰ ভৰলু নৈ আৰু দীপৰ বিলত কোনো ধৰণৰ বেদখল আছে নেকি আবেদন জনাইছিল। উত্তৰত বিগত জানুৱাৰী মাহত কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় আৰু ৰাজচক্ৰ বিষয়াৰ স্বাক্ষৰ সম্বলিত পত্ৰত উল্লেখ কৰিছে যে ভৰলু নৈ আৰু দীপৰ বিলত কোনো ধৰণৰ বেদখল নাই। সেয়েহে অসম চৰকাৰে অহা 24 ঘণ্টাৰ ভিতৰত উচ্ছেদ কৰা সকলোকে উচিত ক্ষতিপূৰণ দিব লাগিব বুলি তেওঁ কয়। আনহাতে এই সংবাদমেলত উপস্থিত থাকি হিতকল্পৰ মুখ্য উপদেষ্টা সত্যেন্দ্ৰ প্ৰসাদ ডেকাই ব্যক্ত কৰি কয়, আজি 2 দশক ধৰি গুৱাহাটীবাসী ৰাইজে নাগুতি ভোগা কৃত্ৰিম বানপানীক হঠাতে নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটি সিদ্ধান্ত ল'লে যে যিবাৰ পানী জলাশয় কওক তোমাৰ বনাঞ্চলে হওক বা বিশেষকৈ ভৰলু নদীৰ যিটো আছে ভৰলু নদীৰ পাৰৰ যিখিনি মানুহ বহি আছে বসবাস কৰি আছে সকলোকে উচ্ছেদ কৰি দিব লাগিব। উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈ তততৈয়াকৈ পিছদিনাৰ পৰাই উচ্ছেদ কাৰ্য আৰম্ভ কৰিলে হয়। আমিও বিচাৰোঁ এখন কৃত্ৰিম বানপানীবিহীন গুৱাহাটী চহৰ আমিও বিচাৰোঁ আৰু তাৰ বাবে যিকোনো ধৰণে উচ্ছেদে হওক যিয়ে নহওক কৰাটো আইনগতভাৱে কৰিব লাগে, এইটো আমাৰো এটা নিবেদন। কিন্তু সেই বুলি যে নদীৰ পাৰত যিবোৰ মানুহ আজি 20-30 বছৰৰ পৰা বহি আছে, বিশেষকৈ খিলঞ্জীয়া মানুহ, আৰু সেইখিনি মানুহ ইয়াতে তেতিয়া আহিছিল পেটৰ ভাত মোকোলাবৰ কাৰণে। কাৰণ গোটেই কামৰূপখন গোটেই অসমখন বানপানীৰে আজিও বানপানীত নিৰ্যাতিত হৈ আছে। বানপানীত ধৰি খেতিয়ক ৰাইজে তাৰ পৰা ইয়ালৈ আহি বিশেষ কাম কাজ কৰি ইয়াতে আছিল আৰু তেতিয়াৰ সেই পৰিত্যক্ত ভৰলু নদীৰ পাৰত তেওঁলোকে পুঁজি সাজি জুপুৰি সাজি বাস কৰিছিল আৰু সেই মানুহখিনি সেই ধৰণে এতিয়াও বসবাস কৰি আছে। সেই মানুহখিনিক হঠাতে গৈ পেলাই উচ্ছেদ কৰি দিয়াৰ কাৰণে এইটো বৰ মৰ্মান্তিক ঘটনা হৈছে, আপোনালোকে পাইছে। আৰু তাৰ লগতে সেই বাইনালৈ ভৰলু নদীৰ পাৰতে বিভিন্ন অঞ্চলত কোটিপতিয়ে বাণিজ্যিক বিষয়া অসমীয়া বাণিজ্যিক সম্প্ৰদায় বুলি কৈছোঁ, সম্প্ৰদায়ে এই চৰকাৰৰ লগত মিতিৰালি কৰি হওক বা যিয়ে নহওক হৈ একেবাৰে সেই তাৰ ওপৰত 6-5 মহলীয়া বিল্ডিং বনাই দিয়ে। এটা নহয়, একেবাৰে গোটেই দুটা ছাইডতে বোধ কৰোঁ 20টামান বিল্ডিং হৈ যাব একেবাৰে পানীৰ কাষত। তেওঁলোকক কিন্তু হাত দিয়া নাই। তেওঁলোকৰ ক্ষেত্ৰত কয় যে এইবিলাক মানুহে পট্টা পাইছে। আমাৰ প্ৰশ্নটো হৈছে ভৰলু নদীৰ পাৰৰ মাটি সেইটো চৰকাৰী মাটি, আৰু চৰকাৰী মাটি হ'লে নদীৰ এটা পাৰৰ পৰা 30 ফুট 30 মিটাৰ খালী থাকিব লাগে দুইফালে। গতিকে এইখিনি মানুহ যদি সেই তাত বহিছে, বিল্ডিংকেইটাৰ পাৰ্মিশ্যন কোনে দিলে?